দৰ্শকসকল জনসাধাৰণক ন্যায় বিচাৰ ব্যৱস্থাৰ ক্ষেত্ৰত আইনী সা-সুবিধাসমূহে কিদৰে সেৱা আগবঢ়াই আহিছে তাকে অৱগত কৰিবলৈ চেষ্টা কৰোঁ আমাৰ এই প্ৰচেষ্টা এই সীমিত সময়ৰ ভিতৰতে দৰ্শকসকল দণ্ড নহয় এতিয়াৰে পৰা ন্যায় লক্ষ্যৰে প্ৰণয়ন কৰা হৈছে তিনিখনকৈ নতুন ফৌজদাৰী আইন পূৰ্বৰ 163 বছৰ পুৰণি যিখন ভাৰতীয় দণ্ডবিধি IPCৰ পৰিৱৰ্তে প্ৰণয়ন কৰা হ'ল ভাৰতীয় ন্যায় সংহিতা 2023 CRPCৰ পৰিৱৰ্তে অনা হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 ইণ্ডিয়ান এভিডেন্স এক্টৰ সলনি প্ৰণয়ন কৰা হ'ল ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 দৰ্শকসকল দেশৰ নাগৰিকসকলৰ ন্যায় সুৰক্ষাৰ ক্ষেত্ৰত এই বৃহৎ পৰিৱৰ্তনে ন্যায়পালিকাত দেশৰ ন্যায় বিচাৰ ব্যৱস্থাত এক বিশেষ পৰিৱৰ্তন সাধিছে এই তিনিখন নতুন ফৌজদাৰী আইনে গতিকে দৰ্শকসকল এই উদ্দেশ্যে এক পৰ্যালোচনা আগবঢ়াৰ বাবে ষ্টুডিঅ'ৰ মজিয়াত মই আমন্ত্ৰণ জনাই আনিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শ্ৰীযুত গৌতম চৌধুৰীদেৱক স্বাগতম জনাইছোঁ আপোনাক আমাৰ আইনী সেৱালৈ প্ৰিয় দৰ্শকসকল ক্ষীপ্ৰ তদন্ত ক্ষীপ্ৰ ন্যায়ৰ ফালে আগবাঢ়িছে তিনিখন নতুন ফৌজদাৰী আইন গতিকে মই পুনতে চৌধুৰীদেৱৰ পৰা জানিব বিচাৰিছোঁ যে তদন্তৰ ক্ষেত্ৰত ফৌজদাৰী ন্যায় বিচাৰ ব্যৱস্থাত সময়সীমা নিৰূপণ কৰি দিছে আৰু বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰো সময়সীমা বান্ধি দিয়া হৈছে গতিকে এই ক্ষেত্ৰত আপুনি কি বুলি মন্তব্য প্ৰকাশ কৰিব মানে এইটো খুবেই ভাল হৈছে আৰু ভাল দিশতে আগবাঢ়িছে কিয়নো আগতে কি হয় এটা আমাৰ সৰ্বজনৰ জানা কথা এটা আছে যিটোত মানুহে কয় যে কোৰ্টত গ'লে তাৰিখৰ বাদে আন একো নহয় আৰু তাৰিখৰ বাদে আন একো নহ'লে মানুহে কোৰ্টলৈ গৈ এটা সময়ত আমুৱাই যায় আসামীৰো আমুৱাই যায় আৰু যোন অভিযোগকাৰী থাকে তেওঁ আমুৱাই যায় যে এটা সময়ত মই ন্যায় পাম নে নাপাম তেওঁ এটা অনিশ্চয়তাত ভোগে তো অনিশ্চয়তাত ভুগিলে কি হয় তেওঁ মানসিকভাৱেও আক্ৰান্ত হয় আৰু যিটো আমাৰ ছ'চিয়েল জাষ্টিছৰ ছিষ্টেম আছিলে সেই ছ'চিয়েল জাষ্টিছটোৰ পৰাও যেন তেওঁ বাদ পৰি গ'ল তেনেকুৱা ধৰণৰ এটা কথা এটা আহি পৰে গতিকে যিহেতুকে এতিয়া সময়সীমা বান্ধি দিয়া হৈছে তে সকলোৱে দেখিব এটা কথা যে মই ন্যায় পাম আৰু মোৰ বিৰুদ্ধে যদি কিবা এটা অন্যায় হৈছে বা এটা অফেন্স হৈছে মোৰ বিৰুদ্ধে তেতিয়াহ'লে মই ন্যায় পাম গতিকে সেই ভাৱটোত লৈ পেলাই আমি ভাবোঁ যে যিটো আমাৰ ছ'চিয়েল যিটো ছিষ্টেম সেই ছ'চিয়েল ছিষ্টেমটোত এটা ডেভেলপমেণ্ট যথেষ্টখিনি ডেভেলপমেণ্ট হ'ব আমি আশাবাদী বিকজ 1 তাৰিখৰ পৰা আৰম্ভ হৈছে গতিকে এতিয়া আপোনাৰ গোটেই কথাটো ইমান নতুন যে প্ৰত্যেক যিবিলাক ষ্টেক হোল্ডাৰ বুলি কওঁ আজি ধৰক অধিবক্তাসকলে হওক বা আজি ন্যায়পালিকাসকলে হওক চবেই নতুনকৈ এতিয়া অধ্যয়ন কৰিবলগীয়া হৈছে এতিয়া নতুনকৈ যে এইটো এপ্লাই কেনেকৈ হ'ব ছিষ্টেমটোনো কি হ'ব দায়িত্ববিলাক বাঢ়িছে এতিয়া নতুনকৈ অধ্যয়ন কৰিবলগীয়া যিহেতু হৈছে নতুনকৈ বুজিবলগীয়া হৈছে এতিয়া বহুতে কি হয় এতিয়া বহুত বছৰ ধৰি ধৰক আমি আৰম্ভণিৰ পৰা এটা ছিষ্টেম এটাত চলি গৈ আছিলোঁ এটা গতানুগতিক দিশত গৈ আছিলোঁ এতিয়া দেখা যায় যে নহয় সেইটো অলপ সলনি হৈছে গতিকে সেই সলনিটো নিজকো উপযুক্ত কৰি তুলিব লাগিব এতিয়া আৰু উপযুক্ত কৰাৰ কাৰণে আপোনাৰ পঢ়া শুনা বেছিকৈ কৰিবলগীয়া হৈছে গতিকে দায়িত্বও বাঢ়িছে তেনেকুৱা কথা আৰু এই আইন কেইখনত তথ্য প্ৰযুক্তিৰ ওপৰত খুব অধিক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি জনা যায় যিহেতু ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে FIR ক্ষেত্ৰত জিৰ' FIR এই ধৰণৰ কনচেপ্টবিলাকৰ কথা আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ মানে জিৰ' FIR কনচেপ্টটো যেতিয়া বিশাখা কেছটো হ'ল তাৰপিছত জিৰ' FIR কথা আহিছিলে এতিয়া কথাটো হ'ল আপোনালোকে জানে যে আইনত আছিলে যে অফেন্সটো এটা কণ্টিনিউৱাছ অফেন্স বুলি কোৱা হৈছিলে কিন্তু কণ্টিনিউৱাছ অফেন্স হ'লেও আল্টিমেটলি যিটো জেগাত অফেন্সটো হয় তদন্তটো সেইটো জেগাতহে হৈছিলে বা তেনেকুৱা ধৰণৰ কথা এটা আছিলে এতিয়া কি হয় এতিয়া আপুনি য'তেই যায় অফেন্স যদি ক'ৰবাত হয় আপুনি লগে লগে তাতে আপুনি FIRখন দিব পাৰে গতিকে আপুনি ক'ৰ পৰা আহিলে বা আপুনি হয়তো এটা জেগাত অফেন্সটো হ'ল হৈ পেলাই সেই জেগাটোৰ পৰা আপুনি সাৰি পেলাই হওক বা পলাই পেলাই হ'ল আপুনি বেলেগ এটা জেগাত আশ্ৰয় ল'লে এতিয়া তাতে আপুনি গৈ পেলাই দিব লাগিব এতিয়া আপোনাক মানা কৰিব নোৱাৰে যে যিহেতুকে ঘটনাটো এই জেগাত ঘটিছিলে বি জেগাত আপুনি FIRখন দিবলৈ আহিছে আমি নলওঁ তেনেকুৱা এটা কথা এতিয়া নাই গতিকে সেইটো এটা যথেষ্ট সুবিধা হৈছে ছেকেণ্ডলি ট্ৰায়েলৰ ক্ষেত্ৰত চবতকৈ ডাঙৰ সুবিধা এইটো হৈছে আগতে আছিলে যেন ধৰক আপোনালোকে জানে এটা কথা যে মেইনটেনেন্স যিটো আমি 125 CRPCৰ আগতে আছিল মেইনটেনেন্স এতিয়া দুই ৰকমৰ মেইনটেনেন্স হয় এটা হয় আপোনাৰ ধৰক বিবাহিতা স্ত্ৰীয়ে মেইনটেনেন্স ক্লেইম কৰে আৰু আজিকালি এতিয়া যদি নিৰ্ভৰশীল
আপোনাৰ অভিভাৱক হয় সেই নিৰ্ভৰশীল অভিভাৱকসকলেও মেইনটেনেন্স ক্লেইম কৰিব লাগে কিন্তু মেইনটেনেন্স ক্লেইম কৰাৰ ক্ষেত্ৰত আগতে আছিল ক'ত হ'ব য'ত যিজন ল'ৰাই মেইনটেনেন্স দিব তেওঁ য'ত থাকে ক্লেইম তাতেহে হ'ব লাগিছিলে এতিয়া মই ধৰক এজন খুব বেছি বয়সৰ আপোনাৰ মই অভিভাৱক বা পেৰেণ্ট মই ক্লেইম কৰিছোঁ মোক মোৰ ল'ৰা ছোৱালীয়ে চোৱা চিতা কৰা নাই গতিকে মই মেইনটেনেন্স ক্লেইম কৰিছোঁ মই তেওঁলোক যিটো জেগাত থাকে তাত গৈ পেলাই মই ক্লেইম কৰিব লাগিছিল আজিকালি সেইটো নহয় এতিয়া নতুন যিখন আপোনাৰ এই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আহিলে সেইখনৰ মতে এতিয়া মই য'ত থাকোঁ মই তাতে ক্লেইম কৰিব পাৰিম আৰু তেওঁলোক তেতিয়া তালৈ আহি পেলাই হয় ডিফেণ্ড কৰে বা যি কৰে তেওঁলোকে তালৈকে আহিব লাগিব গতিকে সেইটো এটা ধৰক বয়সস্থ মানুহৰ কাৰণে যথেষ্ট এটা খুব ভাল পদক্ষেপ এইটো হৈছে আৰু মানুহৰ সুবিধা হৈছে এতিয়া ন্যায় পাবৰ কাৰণে এজনী ছোৱালী যদি কলিকতাত থাকেও বিয়া হয় তাৰ পৰা যদি কিবা যদি ক্ৰাইম হয় তেতিয়া নিজৰ ঘৰত আহি ইয়াতেও তেতিয়াহ'লে তেওঁ গোচৰ ৰুজু কৰিব পাৰিব দুটা কথা আছে ইয়াতে আজিকালি এতিয়া গোচৰ ৰুজু কৰাৰ ক্ষেত্ৰত আগতে আছিল মানুহগৰাকী ব্যক্তিগতভাৱে প্ৰত্যক্ষভাৱে থানাত গৈ পেলাই গোচৰ ৰুজু কৰিব লাগে আজিকালি সেইটো চিষ্টেম নাই যদি আপোনাৰ অভিযোগ যোন মানে আপোনাৰ ভিকটিম সেই ভিকটিম যদি ওমেন বা গাৰ্ল বা চাইল্ড যদি হয় তেতিয়া তেওঁলোকে নিজৰ ঘৰৰ পৰা ডিজিটেলি তেওঁলোকে এফআইআৰখন দিব পাৰিব গতিকে তেতিয়া কি হয় ঘৰৰ এটা যেতিয়া পৰিৱেশত তেওঁলোকে থাকে ঘৰত মোৰ নিজৰ ঘৰ ধৰক মোৰ নিজৰ ঘৰ মোৰ ঘৰৰ পৰিৱেশত মোৰ মা আছে দেউতা আছে বা আমাৰ আত্মীয় স্বজন যিমান আছে তেওঁলোক আছে তেওঁলোকৰ মানে সন্মুখত মই যেতিয়া কথাখিনি যেনেকৈ খুলি ক'ব পাৰিম গোটেই কথাটো তেতিয়া ওলাই আহিব কিন্তু এটা নতুন জেগাত গৈ পেলাই লগতে থানাৰ পৰিৱেশত মোক এতিয়া ক'লে যে কওক কি হৈছে বুলি তেতিয়া ফটকৈ মই ক'ব নোৱাৰিবও পাৰোঁ বহুত ধৰণৰ কথা থাকে এটা মানসিকভাৱে এটা চিন্তা থাকে এটা ধৰক লাজৰ ভাৱ এটাও থাকে এটা অনিশ্চয়তাৰ ভাৱ থাকে এটা ভয়ৰ কথাও থাকে যে মই ক'লে বা কি লাভ হ'ব কেনেকৈ বা গ্ৰহণ কৰিব নকৰিব গতিকে আকৌ মই নতুন মানুহ এজনৰ সন্মুখত গৈ পেলাই এটা ভাষা বিচাৰিব লগা হয় যে মই কোনটো ভাষা প্ৰয়োগ কৰিম কালি ভাষা প্ৰয়োগ কৰোঁতে ধৰক কিবা এটা শব্দ এটা এনেকৈ কৈ দিলে কালি গৈ পেলাই যিহেতুকে এইটো এটা ধৰক মানে দুই ফালৰ পৰা হেৰি কৰা এটা কথা যেতিয়া কোৰ্টত যাব ইট উইল বি ট্ৰায়েল তো ট্ৰায়েলটো হ'লে দুই পক্ষ সমান হ'লে তেওঁ ধৰক কিবা এটা খেলি মেলি হোৱাৰ কাৰণে তেওঁ এটা শব্দ এটা এনেকুৱা প্ৰয়োগ কৰিলে কালি ধৰক আসামীগণে যোন আছে যোনে ডিফেণ্ড কৰিব নিজকে সেই অভিযুক্তৰ পৰা তেওঁলোকে সেইটো এটা বেনিফিট ল'ব কিন্তু ঘৰৰ পৰিৱেশত যদি মই স্বতন্ত্ৰভাৱে মই ধুনীয়াকৈ মই ক'ব পাৰোঁ কথাখিনি তেতিয়া মোৰ সেই লোকঢাক কৰা বা নতুনকৈ কথাটো এটা মনত আওৰাই পেলাই এটা বেলেগ ভাষা দি ক'বলৈ মোৰ দৰকাৰ নপৰিলে গোটেই কথাখিনি ওলাই পৰিলে যিটো তেওঁলোকৰ অভিযোগ থাকে মূল অভিযোগৰ কথাখিনি সেই কথাখিনি আপোনাৰ গৈ পেলাই সাব্যস্ত হয় এতিয়া যেতিয়া আৰক্ষীয়ে জিম্মাত এগৰাকী অভিযুক্তক লয় তেনে ক্ষেত্ৰত ইনভেষ্টিগেশ্যনৰ প্ৰচেছটো কেনেধৰণৰ হ'ব এতিয়া প্ৰচেছটো যদি ধৰক এতিয়া হাইনাইজ ক্ৰাইম যদি হৈছে হাইনাইজ ক্ৰাইম বুলি কওঁতে যদি ধৰক সেই যিটো অফেন্স হোৱা বুলি কৈছে সেই অফেন্সটো যদি আপোনাৰ 7 বছৰ বা তাৰ অধিক কালৰ কাৰণে যদি আপোনাৰ পানিছমেণ্ট থাকে তেতিয়াহ'লে ফৰেনচিক এক্সপাৰ্ট এজন লগতে যাব লাগিব আৰু পুলিচে তদন্ত কৰাৰ ক্ষেত্ৰত আপোনাৰ ভিডিঅ'গ্ৰাফি কৰিব লাগিব গোটেই কথাখিনি এতিয়াৰ আইনমতে তেওঁলোকে ভিডিঅ'গ্ৰাফি কৰিব লাগিব আৰু ভিডিঅ'গ্ৰাফি কৰিলে কি হ'ব তেতিয়া গৈ পেলাই তেওঁলোকৰ ছুপিৰিয়ৰ অফিচাৰৰ লগত এটা দায়িত্ব দিয়া আছে ইয়াতে এতিয়া ছুপিৰিয়ৰ অফিচাৰবিলাকে প্ৰত্যেকটা অফেন্স বা প্ৰত্যেকটা তদন্ত তেওঁলোকে নিজে এটা নিৰীক্ষণ কৰিব গতিকে তেওঁলোকে নিৰীক্ষণ কৰিলে তেওঁ ছুপিৰিয়ৰ অফিচাৰবিলাকে গম পাব যে তোমাৰ অমুক জেগাত গাফিলতি আছে বা এটা জেগাত এটা ধৰক এটা ব্লেংক হৈ আছে গ্ৰে এৰিয়া এটা আছে গতিকে সেই গ্ৰে এৰিয়াবিলাক তেওঁলোকে কভাৰ কৰিব পাৰিব যাতে তদন্তটো সুচাৰুৰূপে চলে আৰু তদন্ত সুচাৰুৰূপে চলিলে তেতিয়াহে ন্যায় ব্যৱস্থাটো আহিব যদি তদন্তই সুচাৰুৰূপে নচলে তেতিয়াহ'লেতো ন্যায় পোৱা নোপোৱা সেইটো আল্টিমেটলি গৈ পেলাই কোৰ্টত আপোনাৰ খেলি মেলি হৈ যাব গোটেই কথাখিনি গতিকে সেইটো এটা সাংঘাতিক পদক্ষেপ হৈছে আৰু সেই পদক্ষেপে মই ভাবোঁ যে আমাৰ ন্যায় ব্যৱস্থাটো আগুৱাই নিয়াত যথেষ্টখিনি সহায় কৰিব আৰু সাক্ষীৰ ক্ষেত্ৰত যিটো সাক্ষীৰ গুৰুত্ব মানে সাক্ষীৰ খুব গুৰুত্ব সহকাৰে লোৱা হৈছে ভিডিঅ' কনফাৰেন্সৰ সহায়তে হওক বা ইলেক্ট্ৰনিক মাধ্যমৰ সহায়তে হওক গতিকে সেই সন্দৰ্ভত কি ক'ব মানে এই সন্দৰ্ভত কথা এনেকুৱা থাকে ধৰক কেতিয়াবা এনেই সাধাৰণতে মানুহে খুব যদি এজন বলৱান বা এজন খুব পাৱাৰফুল মানুহৰ এগেইনষ্টে অভিযোগ থাকে তেতিয়াহ'লে মানুহজনে নিজেই ভিক্টিমজনে গৈ পেলাই এজাহাৰখন দিবলৈও অলপ ভয় খায় গতিকে তেনে ক্ষেত্ৰত যদি সেই মানুহজনৰ যাৰ বিৰুদ্ধে তেওঁ এজাহাৰখন দিলে তেওঁৰ যদি যথেষ্ট ইনফ্লুৱেঞ্চ থাকে তেতিয়াহ'লে আপোনাৰ তেওঁৰ সেই ইনফ্লুৱেঞ্চটোৰ কাৰণে কোনো সাক্ষী নাহিব গতিকে এতিয়া উইটনেছ প্ৰটেকশ্যন স্কিমটো আনিছে আৰু উইটনেছ প্ৰটেকশ্যন স্কিমটো এনেকৈ আছে যে উইটনেছ যিবিলাক হ'ব তেওঁলোকৰ হয়তো পাৰ্টিকুলাৰ্ছখিনি তেওঁলোকৰ ডিটেইলছখিনি সেইখিনি তেওঁলোকে ব্যক্ত নকৰিলেও হ'ব লগে
মূৰামূৰি সময়ত যেতিয়া দৰকাৰ হ'ব তেতিয়াহে তেওঁলোকক লৈ আহিব গতিকে তেতিয়া যিজন মানুহে ইনফ্লুৱেঞ্চ কৰি পেলাই ধৰক সেই সাক্ষীবিলাকক কোৰ্টত নাহাটো কৰিব পাৰে বা সাক্ষ্য নিদিয়াটো কৰিব পাৰে সেই মানুহবিলাকে তেতিয়া এটা অনুমান নাপাব যে কোন মানুহে সাক্ষী দিব আমাৰ বিৰুদ্ধে গতিকে কোন মানুহে যদি সাক্ষী দিব বা কোনে সাক্ষী দিব পাৰে এই কথাটো যদি অনুমান নাপায় তেতিয়াহ'লে তেওঁলোকক বাধা দিব নোৱাৰিব আৰু তেওঁলোকক বাধা নিদিলে এই যিটো আপোনাৰ তদন্তৰ প্ৰক্ৰিয়াটো সেই প্ৰক্ৰিয়াটো ভালকৈ আগুৱাই যাব আৰু ছেকেণ্ডলি ইয়াত কোৱা হৈছে যে সাক্ষীজন যিয়েই যদি আপোনাৰ কোৰ্টত আহিব নোৱাৰে বা আহাত যদি তেওঁ ইচ্ছা প্ৰকাশ নকৰে তেতিয়াহ'লে তেওঁ থ্ৰু ভিডিঅ' কনফাৰেন্সিং তেওঁৰ সাক্ষীটো তেওঁ প্ৰদান কৰিব পাৰিব গতিকে সেইটো এটা খুব ভাল সুন্দৰ পদক্ষেপ কেলেনো তেতিয়া সেই যিজন মানুহে সাক্ষী দিব তেওঁ ন্যায় ব্যৱস্থাটোৰ কাৰণে সাক্ষী দিব আপুনি কথাটো চাওক যে যিকোনো অফেন্স যেতিয়া হয় ডেট অফেন্স ইজ কনচিডাৰ্ড টু বি এন অফেন্স এগেইনষ্ট দ্য ষ্টেট সেইটো ৰাজ্যৰ এগেইনষ্টে অফেন্স বুলি কয় মই ধৰক আপোনাৰ এগেইনষ্টে কিবা এটা বা আপুনি মোৰ এগেইনষ্টে কিবা এটা অভিযোগ দিলে সেইটো আপোনাৰ মোৰ মাজত সীমিত হৈ নাথাকে মই যদি এটা অপৰাধ কৰিছো সেই অপৰাধটো ৰাজ্যৰ বিৰুদ্ধে অপৰাধ বুলি গণ্য কৰা হয় গতিকে ৰাজ্যৰ বিৰুদ্ধে যদি অপৰাধ বুলি গণ্য কৰা হয় তেতিয়াহ'লে সেই অপৰাধটো সাব্যস্ত কৰাত বা সেই অপৰাধটো প্ৰমাণ কৰাত সাক্ষীগণৰ আপোনাৰ যথেষ্ট ভূমিকা থাকে গতিকে ভূমিকা যদি থাকে আৰু সাক্ষীজন যদি আদালতত নাহে আৰু তেওঁ ক'ব খোজা কথাখিনি তেওঁ যদি ক'ব নোৱাৰে বা তেওঁক বাধা দিয়া হয় তেতিয়াহ'লে আল্টিমেটলি আপোনাৰ সেই যিটো অভিযোগ থাকিলে ৰাজ্যৰ বিৰুদ্ধে সেই অভিযোগটোতো আপোনাৰ ন্যায় নাপালে ন্যায় প্ৰক্ৰিয়াটো ক'ৰবাত নহয় ক'ৰবাত বিচলিত হ'ল তো গতিকে যাতে ন্যায় ব্যৱস্থাটো বিচলিত নহয় এতিয়া ভিক্টিম যোন হয় তেওঁ যাতে ন্যায় পায় আৰু সমাজখনৰ গোটেই ন্যায় ব্যৱস্থাটো আমি অফেন্স এগেইনষ্ট দ্য ষ্টেট বুলি কওঁতে কি অফেন্স ইজ হোৱাট ইজ এ ষ্টেট ইজ এ কিউমুলেশ্যন অফ অল দ্য ছ'চাইটি নহয় জানো গতিকে অফেন্সটো যদি ষ্টেটৰ এগেইনষ্টে হয় পাৰ্টিকুলাৰ এজন ব্যক্তি হিচাপে নহয় তাৰমানে গোটেই সমাজখন সাৰিব লাগিব নহয় গোটেই সমাজখন সেই দায়ৰ পৰা মুক্ত মানে আপোনাৰ সেই অভিযোগবিলাকৰ পৰা মুক্ত হ'ব লাগিব গতিকে সমাজখন মুক্ত হ'ব লাগিলে সাক্ষীটো আহিব লাগিব আৰু সাক্ষীটো আহিলেহে তেতিয়াহ'লে কথাখিনি ক'লে তেতিয়া বিচাৰপতিয়ে আপোনাৰ সেইটো তদন্ত মানে তেওঁ চাই পেলাই এডুকেশ্যনৰ ক্ষেত্ৰত তেওঁ সেই প্ৰপাৰ যিটো পানিছমেণ্ট হয় সেই পানিছমেণ্টটো দিব পাৰিব পানিছমেণ্টটো দিলেহে আপোনাৰ কি হ'ব আমাৰ ছিষ্টেমটো এতিয়া আপুনি যেনেকৈ ক'লে ঠিক দণ্ড কৰা কথা নহয় কথাটো হ'ল ন্যায় দিয়াটো গতিকে ন্যায় আমি কেনেকৈ দিম এটা অফেন্স তেওঁ কৰিলে অপৰাধ হ'ল গতিকে সেই অপৰাধটোৰ পৰিপূৰকভাৱে তেওঁক এটা শাস্তি প্ৰদান কৰা হ'ব গতিকে সেই বেলেঞ্চটো থাকিব লাগিব নহয় সেই বেলেঞ্চটো তেতিয়াহে হ'ব যেতিয়া বেলেঞ্চটো আমি সাব্যস্ত কৰিব পাৰিম আমি অপৰাধটো যেতিয়া সাব্যস্ত কৰিম বেলেঞ্চড আপোনাৰ হিচাপত যেতিয়া আপোনাৰ পানিছমেণ্টটো পাব তেতিয়া যিসকলে অপৰাধ কৰে এইটো এটা ধাৰণা আছে যে তেওঁলোকৰ দিছ উইল চাৰ্ভ এজ এ ডিটাৰেণ্ট তাৰমানে ইন ফিউচাৰ তেওঁলোকে আকৌ এনেকুৱা ধৰণৰ কোনো অপৰাধ কৰাৰ পৰা তেওঁলোকে বিৰত থাকিব গতিকে সেইটো প্ৰক্ৰিয়াতে এই কথাবিলাক অনা হৈছে জামিনৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা জামিনৰ ক্ষেত্ৰত পূৰ্বৰ আইনত কথাটো আছিল এনেকুৱা যে আপোনাৰ যদি অফেন্সটো দুটা ভাগত ভাগ কৰা আছিলে কিছুমান অফেন্স আছিলে যিটো অফেন্সৰ কাৰণে আপোনাৰ 60 দিনৰ ভিতৰত যদি আপোনাৰ কোনো চাৰ্জশ্বিট নিদিয়ে তেতিয়াহ'লে আপোনাৰ অট'মেটিকেলি জামিন হৈছিলে তাৰপিছত কিছুমান যিবিলাক তাতকৈ গভীৰ যিবিলাক অপৰাধ সেইবিলাক অপৰাধত যদি আপোনাৰ 90 দিনলৈকে যদি চাৰ্জশ্বিটখন নাহে তেতিয়াহ'লে আপোনাৰ তেওঁলোকৰ অট'মেটিকেলি জামিন হৈছিল এতিয়া সেই কনচেপ্টটো এইকাৰণে নাই যে আগতে আপোনাৰ পুলিচে তদন্ত কৰাৰ ক্ষেত্ৰত এজন মানুহক ৰিমাণ্ড বুলি কয় ৰিমাণ্ডত 15 দিনহে ৰাখিব পাৰে 15 দিনৰ পিছত তেওঁলোকে সেই আসামীজনক কোৰ্টত প্ৰডিউচ কৰিব লাগে কোৰ্টত প্ৰডিউচ কৰি পেলাই কোৰ্টৰ পৰা আকৌ পাৰ্মিশ্যন লৈ পেলাইহে ফাৰ্ডাৰ ৰিমাণ্ডত নিব পাৰে বা পুলিচে নিজৰ কাষ্টডিত ৰাখি পেলাই তদন্তৰ ক্ষেত্ৰত তেওঁলোকে কোৰ্টক আকৌ প্ৰেয়াৰ দিব লাগে গতিকে এতিয়া সেইটো কথা নাই গতিকে সেই কথাটো যিহেতুকে নাই এতিয়া 60 দিন বা 90 দিনলৈকে আপোনাৰ পুলিচে নিজৰ ৰিমাণ্ডত ৰাখিব পাৰে আৰু নিজৰ ৰিমাণ্ডত যদি পুলিচে ৰাখে তেতিয়া কথাটো আহিব কি তেওঁ সোধপোছ কৰি পেলাই আচল ঘটনাটো কি তেওঁৰ উদ্দেশ্যটো কি আছিল বা যিহেতুকে আপোনালোকে জানে আজিকালি নতুন যিখন আইন আহিল সেইখন আইনৰ দ্বাৰা আপোনাৰ এটা এইটো কালেক্টিভ এটা যদি সিস্টেম যদি এটা অপাৰেট কৰি থাকে ফৰ দ্য ক্ৰাইম গোটেই সেই সিস্টেমটোকে আপোনাৰ অপৰাধ হিচাপে আপোনাৰ বা অপৰাধী হিচাপে বিচাৰ কৰিব পাৰে গতিকে তেওঁলোকৰ সোৰ্সবিলাক উলিয়াবৰ কাৰণে এইটো এটা সুবিধা হয় যেনেকৈ ধৰক এতিয়া সেই ড্ৰাগছৰ কেছত আমি যিজন মানুহে ৰাস্তাত আপোনাৰ ড্ৰাগছটো বিক্ৰী কৰে আপুনি তেওঁক ধৰিলে তেওঁক ধৰিলেতো কথাটো সীমিত হৈ নগ'ল সেইটো সমাপ্ত নহ'ল তেওঁ পিছফালে আৰু কোনোবা আছে তাৰ পিছফালে আছে যে বস্তুটো আনিলে ক'ৰ পৰা কেনেকৈ আপোনাৰ উৎপাদন হ'ল বিকজ আপোনালোকে জানে যে আজিকালি কোনো জেগাত আপোনাৰ এই ড্ৰাগছ মেনুফেকচাৰ কৰা যিবিলাক খেতি হৈছিলে পপি খেতি হৈছিল বা কিবা খেতি হৈছিল সেইবিলাক আপোনাৰ একফালৰ পৰা ধ্বংস কৰি গৈ আছে এইটো ইলিগেল বুলি ঘোষণা কৰি গৈ আছে তাত সত্ত্বেও কিছুমান জেগাত হয় গতিকে কোনোবাই ক'ৰবাত বহি পেলাই যদি
আপোনাৰ সেইবিলাক কৰিছে কৰি তাৰ পৰা ট্ৰেন্সপোৰ্ট কৰি পেলে সেই মানে সেইজনকো তেতিয়া অপৰাধী হিচাপে ধৰা হৈছে গতিকে এই শব্দ যেতিয়া সময় পাব তদন্ত কৰাৰ কাৰণে যেতিয়া সময় পাব তেওঁ খুটপুছ বেলেগ বেলেগ স্তৰত তেওঁ খুটপুছ কৰিব গতিকে খুটপুছ কৰিলে কি হ'ব আলটিমেটলি সেই লিডবিলাক ওলাব প্ৰতিটো অভিযানতে ধৰা পৰিব প্ৰতি লিডবিলাক ওলাব লিডবিলাক ওলালে সেই লিডবিলাকত আপোনাৰ যেতিয়া তদন্ত হ'ব হ'লে আপোনাৰ সেই মানুহবিলাক ধৰা পৰিব গতিকে সেইবিলাক যদি ধৰা পৰি ধৰক এতিয়া গোটেই যদি লাইনটো তলৰ পৰা ওপৰলৈ ধৰা পৰি যায় গতিকে সেইটো মখিমূৰ কৰাত আপোনাৰ সুবিধা হ'ব আৰক্ষীৰ দায়িত্ব বাঢ়িছে দায়িত্ব ডেফিনেটলি আৰু প্ৰভাৱো বাঢ়িছে হয় প্ৰভাৱো বাঢ়িছে কিন্তু দায়িত্বও বাঢ়িছে বিকজ এইটো কথাত চাওক ধৰি লোৱা হৈছে মানে ইয়াত ভিউ বহুত আছে মন্তব্য বহুত ধৰণৰ বহুত মন্তব্য আছে কিন্তু মন্তব্য থাকিলেও এটা কথা আপুনি জানিব লাগিব যে পুলিচ প্ৰশাসনে যদি আপোনাৰ এটা গোচৰ লৈ পেলাই তদন্ত কৰে তেওঁলোকে কিন্তু সেই গোচৰটোৰ আচলতে নিষ্পত্তি কৰিবলৈ চাইগে গৈ পেলাই নিষ্পত্তি ইন দ্য চেন্স কি যে তাৰ যিটো তাৰ মানে চ'ৰ্চ কিয় হ'ল কেনেকে হ'ল কেলে হ'ল এই মানুহজন যোনে মানে গোচৰ কৰা বুলি এটা অপৰাধ কৰা বুলি এটা অভিযোগ আহিছে তেওঁৰ কাৰণবিলাক কি তেওঁ সহায় কোনে কোনে কৰিছিলে এই কথাবিলাক তেতিয়া আপোনাৰ সেই মানুহজনলৈ অকল সীমিত নাথাকে গোটেই গ্ৰুপটো যেতিয়া আহি যায় আওতাত তেতিয়াহ'লে সেই লাইনৰ যিবিলাক অপৰাধ সেই অপৰাধটো নিৰ্মূল হোৱাৰ কাৰণে এটা সুবিধা প্ৰশস্ত হ'ব এই জামিনৰ কথাটো সুধি আছিলোঁ জামিনৰ ক্ষেত্ৰত যদি এজন অপৰাধীয়ে 2 বছৰৰ কাৰণে কাৰাদণ্ড লাভ কৰে তেতিয়াহ'লে তেওঁ সেই ট্ৰায়েলতে যাব নেকি এবছৰমান অহা যোৱা কৰোঁতে তেতিয়া সেই ব্যৱস্থাটো কেনে জামিনৰ কথাটো সেইটো নাই জামিনৰ কথাটো আছে এতিয়া কাষ্টডি কথাটোহে আহিছে গতিকে কাষ্টডি যদিও পুলিচৰ তাত থাকিব পাৰে 60 দিন বা 90 দিনলৈকে থাকিব পাৰে কিন্তু সেইটোৰ কাৰণে তেওঁৰ জামিনটো এফেক্ট নহয় বিকজ জামিনটো এই কাৰণে এফেক্ট নহ'ব যে জামিনটো যেতিয়া তেওঁ কনচিডাৰ কৰিব কোৰ্টে জামিন কনচিডাৰ পুলিচে নকৰে গতিকে কোৰ্টে যেতিয়া বিকজ নন বেইলেবল অফেন্সত জামিন কনচিডাৰ কৰিব কোৰ্টে আৰু কোৰ্টে তেতিয়া সদায় কি কৰে জামিনটো কনচিডাৰ ক্ষেত্ৰত পুলিচে ইনভেষ্টিগেশ্যনৰ যিটো ডেভেলপমেণ্ট সেইটো চায় যদি পুলিচে দেখে যে ইনভেষ্টিগেশ্যন হোৱাই নাই তেতিয়াহ'লে সেই মানুহজনক আপুনি ৰাখি থ'ব নোৱাৰে কেলৈ ইয়াত দুটা শব্দ আছে ইংৰাজীত এটা হ'ল ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে বা ষ্টেটে প্ৰচিকিউট কৰে পাৰ্চিকিউট নকৰে গতিকে এতিয়া কথাটো হ'ল পাৰ্চিকিউশ্যন যদি আপোনাৰ তদন্তই নহয় বা তদন্তৰ কোনো উহা দিহা নাই কোনে অভিযোগ দিলে সেই অভিযোগ কৰাৰ আপোনাৰ কোনো তাত সাক্ষী নাই কোনো তাত প্ৰমাণ নাই কিয় সেই অভিযোগটো মানে যিটো অপৰাধ হোৱা বুলি ক'লে সেইটো ধৰক একো নাই তেতিয়াহ'লে আপোনাৰ তদন্তটো আগবাঢ়িব নোৱাৰে আৰু তদন্ত যদি আগ নাবাঢ়ে সেই মানুহজনকতো আপুনি বিনা কথা ৰাখি থ'ব নোৱাৰে গতিকে সেই মানুহজনক জামিন হ'ব কিন্তু এতিয়া কথাটো কোৱা হৈছে বহুত ক্ষেত্ৰত দেখা হৈছে যে সময়ৰ অভাৱৰ কাৰণে সম্পূৰ্ণ তদন্ত নহয় আৰু সম্পূৰ্ণ তদন্ত নহ'লে সেই মানুহজনে জামিন পাবলৈ সক্ষম হয় আৰু জামিন পাবলৈ সক্ষম হ'লে কি হয় কেতিয়াবা সেই এলেকাৰ পৰা তেওঁ অন্তৰ্ধান হয় গতিকে সেই এলেকাৰ পৰা যদি অন্তৰ্ধান হৈ পেলাই তেওঁ নোহোৱা হৈ তেওঁ গুচি যায় তাৰপিছত আপুনি ধৰক আপোনাৰ তদন্তটো সাব্যস্ত হ'ল আপুনি কাক ধৰি আনি পেলাই আপুনি ট্ৰায়েলটো চলাব এতিয়া গতিকে এইটো এটা লাইন ছেকেণ্ড লাইনটো কি হৈছে ধৰক আপোনাৰ এটা গোচৰত 5জন আছামী আছে 5জন আছামীৰ ভিতৰত 3জনক পালে 2জনক নাপালে এতিয়া কি হয় তেতিয়া আজি মানে ইয়াৰ আগলৈকে আজি 1 জুলাইৰ আগলৈকে আপোনাৰ চিষ্টেমটো আছিল কি যে ট্ৰায়েলটো পিচমিল কৰা বুলি কয় পিচমিল মানে ট্ৰায়েলটো বিভক্ত কৰি পেলাই এজন মানুহৰ যাক পোৱা নাযায় তেওঁৰ বিৰুদ্ধে ট্ৰায়েলটো স্থগিত হৈ থাকে আৰু বাকী কিজনৰ এগেইনষ্টে চলি থাকে কিন্তু যিজন সাক্ষী আহে তেওঁ যেতিয়া সাক্ষী দিব আহিব সেই সাক্ষীটো দিওঁতে আপুনি চাব প্ৰত্যেকটা ঘটনাতে ইজনৰ লগত সিজনৰ কানেকশ্যন থাকে এতিয়া যদি কানেকশ্যন থকা এজন মানুহ যদি আইনৰ আওতাত নাহে তেওঁক যদি বিচাৰি নাপায় কালি এটা কথা হ'ব পাৰে ফটকে ডিফেন্সৰ ফালৰ পৰা সোধা হয় যে যিজন মানুহৰ কথা আপুনি কৈ আছে সেই মানুহজনক আপুনি চিনি পায়নে তেওঁ ক'ব মই পাওঁ তেতিয়া তেওঁ সোধা হয় যে সেই মানুহজন যাক আপুনি চিনি পাওঁ বুলি কৈছিল বা যাক আপুনি অপৰাধ কৰাটো দেখিছিলে বা অপৰাধীজনৰ লগত থকাটো আপুনি দেখিছিলে সেই মানুহজন ইয়াতে আছেনে তেওঁ চাই পেলাই ক'ব যে সেই মানুহজন নাই তো গতিকে যদি সেই মানুহজন নাই তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে আপোনাৰ যিটো অভিযোগ থাকিল সেই অভিযোগখিনি পাতল হৈ গ'ল নে নাই পাতল হৈ গ'ল কিন্তু গতিকে এতিয়া চিষ্টেমটো এনেকুৱা হৈছে যে সেই মানুহজনৰ বিৰুদ্ধেও ট্ৰায়েলটো সমানে চলি থাকিব তেওঁ নাই বুলি তেওঁ সাৰি যাব নোৱাৰে গতিকে তেওঁৰ বিৰুদ্ধে চলিব আৰু কেনেকৈ চলিব তেওঁ অনাৰ কাৰণে তেওঁৰ যদি কিবা স্থাবৰ
বা অস্থাৱৰ কিবা সম্পত্তি আছে ইয়াত শব্দটো ব্যৱহাৰ কৰিছে টেঞ্জিবল বা ইনটেঞ্জিবল টেঞ্জিবল বা ইনটেঞ্জিবল এছেটো যদি কিবা থাকে সেইবিলাকো আপোনাৰ জব্দ কৰি পেলাই পুলিচে আনিব পাৰে গতিকে জব্দ কৰিলে কি হ'ব কালি যিটো ঘৰত আপুনি থাকে সেই ঘৰটো আপোনাৰ জব্দ কৰিলে আপোনাৰ কিবা সম্পত্তি আছে সেই সম্পত্তিটো পুলিচত জব্দ কৰিলে তো এটা সময়ত সেই মানুহজন নিজে ওলাই আহিবলৈ বাধ্য হ'ব যে এইখিনি মোৰ হয় মোক ঘূৰাই দিয়া তো ঘূৰাই দিয়া বুলি কোৱাৰ লগে লগে তেওঁ ক'ব তোমাৰ এগেইনষ্টটো গোচৰ আছে তুমি কোৰ্টত যোৱা গতিকে কোৰ্টত যোৱাৰ লগে লগে সেই মানুহজনক যদি কোৰ্টলৈ আনিব পাৰিলে গতিকে ট্ৰায়েলটো আপোনাৰ সম্পূৰ্ণ হৈ গ'ল হয় গতিকে এই যে মই আগতে যে ক'লো যে কোনোবা এজন নাই বুলি কয় বা কোনোবা এজন নথকাৰ কাৰণে যিটো পাতল অপৰাধ কৰি যদি বিদেশলৈ যায় এই এনে প্ৰচিডিউৰ মতেওতো হৈ যাব গোটেইখিনি হ'ব তেতিয়া আমাৰ এতিয়া ইয়াত হেৰি কি দিছে যে সাপোজ এটা জেগাত আপোনাৰ ইনভেষ্টিগেশ্যনটো চলি আছে কিন্তু SP বা তাৰ ওপৰৰ অফিচাৰক কোৱা হৈছে যে যদি দেখা যায় যে মানুহজনক আনিবৰ কাৰণে ওচৰীয়া ৰাজ্যত বা দেশৰ ওচৰীয়া দেশত যদি বাহিৰত গুচি গ'ল তেওঁলোকৰ সেই আপোনাৰ যিবিলাক তদন্তকাৰী অনুষ্ঠান আছে নহয় তেওঁলোকৰ লগত যোগাযোগ কৰি পেলাই তেওঁলোকৰ সহায় লৈ সেই মানুহজনক ধৰি তেওঁলোকে ইয়ালৈ লৈ আহিব পাৰিব গতিকে এই চিষ্টেমটো কৰাৰ লগে লগে মানুহৰ আচল মানে একচুৱেলি এতিয়া দেখা যিটো গৈছে সেইটোৰ মতে কিন্তু এই আসামীবিলাকে অপৰাধ কৰি পেলাই তেওঁলোকে সাৰি যাব নোৱাৰিব যিটো চবতকে মানে দৰকাৰী সেইটো হ'ল সাৰি যাব নোৱাৰিব গতিকে সাৰি যাব নোৱাৰি যদি মই গম পাওঁ যে মই এটা অপৰাধ কৰি পেলাই মই সাৰি যাব নোৱাৰো তেতিয়াহ'লে কিন্তু মই সেই অপৰাধ কৰাৰ পৰা মই বিৰত থাকিম গতিকে অপৰাধ কৰাৰ পৰা বিৰত থাকিলে অপৰাধ মুক্ত এখন সমাজ য'তেই নাথাকক তেওঁ উলিয়াই আনিবলৈ সক্ষম হৈছে আৰু তেওঁক আনিবৰ কাৰণে তেওঁতো আৰু কোনোবা এজন ধৰক বিষয়াই ইচ্ছা গ'লে আনিব নোৱাৰে তেওঁক সেই ক্ষমতা প্ৰদান কৰিব লাগিব গতিকে আইন যোগে সেই ক্ষমতাটো তেওঁক প্ৰদান কৰা হৈছে যে তেওঁ কাউণ্টাৰ পাৰ্টবিলাকৰ লগত যোগাযোগ কৰি পেলাই তেওঁলোকে গোটেই কথাটো বুজাই তেওঁলোকক আপোনাৰ কৈ মেলি সেই মানুহজনক যাতে ধৰি তেওঁক লৈ আহিব পাৰে সেইটো ব্যৱস্থাত তেওঁলোকক সেইটো এম্পাৱাৰ কৰা হৈছে এই ক্ষেত্ৰত সজাগতাৰ খুব প্ৰয়োজন বুলি অনুভৱ কৰে নে কেনেধৰণৰ উচিত ব্যৱস্থা লোৱা দৰকাৰ যে সজাগতাৰ ক্ষেত্ৰত কাৰণ আমাৰ সৰ্বসাধাৰণ ৰাইজ এই ক্ষেত্ৰত বোধগম্য নহয় এই আইনী যিখন নতুন আইন আহিছে এই আইন সম্পৰ্কে অৱগত নহয় সেই ক্ষেত্ৰত সজাগতাৰ দিশটো মানে এটা কথা মই আপোনাক কওঁ চাওক এইকেইখন আইন আহিছে আজি 1 জুলাইৰ পৰা 23 পাছ হৈছে 1 জুলাইৰ পৰা এফেক্টত আহিছে আগৰ কিখন আপোনাৰ 130 বছৰ 140 বছৰ 160 বছৰৰ পৰা আপোনাৰ আছে 160 বছৰৰ পৰা চলি থাকোঁতে আপুনি যদি যিকোনো এজন মানুহক যদি আইনৰ কথা সোধে তেওঁ কয় মইতো নাজানো মই উকিলক সুধিব লাগিব গতিকে 160 বছৰ প্ৰণয়ন হৈ থকা সত্ত্বেও মানুহৰ মন্তব্যটো এনেকুৱা যে এই কথাটোত আচলতে মই একো নাজানো এই দিশটোত এইটো এজন এক্সপাৰ্টক সুধিব লাগিব গতিকে দ্যাট এক্সপাৰ্ট ইজ এ লয়াৰ গতিকে সেই অধিবক্তাজনক সুধিব লাগিব গতিকে এতিয়াতো এইটো একেবাৰে নতুন গতিকে এতিয়া ধৰক আজি চৰকাৰৰ পক্ষৰ পৰা আমি দেখা পাইছো যে যথেষ্ট তেওঁলোকে ট্ৰেইনিং কৰিছে তেওঁলোকে প্ৰথমতে জুডিচিয়েল অফিচাৰবিলাকক ট্ৰেইনিং কৰোৱালে এতিয়া মই শুনিবলৈ পাইছো যিবিলাক পাব্লিক প্ৰসিকিউটৰ আছে যিবিলাক চৰকাৰী পক্ষৰ উকিল আছে তেওঁলোকক ট্ৰেইনিং এতিয়া এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে যে এই আইনকেইখনে তেওঁলোকক বিচাৰৰ ক্ষেত্ৰত বা তেওঁলোকক এই ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত কি নতুনত্ব আনিছে কি ক্ষমতা নতুনকৈ দিছে বা আইনৰ যিটো মেৰপাছ আছিল সেইটো কি চিম্প্লিফাই কৰিছে সেইখিনিত এটা ট্ৰেইনিঙৰ প্ৰক্ৰিয়া আৰম্ভ হৈ আছে গতিকে সেই ট্ৰেইনিঙৰ লগে লগে মই দেখিছোঁ বহুত জেগাত ধৰক আপোনালোকৰ আজি যিটো এটি অনুষ্ঠান হয় এই অনুষ্ঠানবিলাক ৰাইজে চালে অনুষ্ঠানবিলাকৰ জৰিয়তে ৰাইজে গম পাব যে তেওঁলোকৰ আজি হাতত কি ক্ষমতা আহিছে বা এই আইনৰ ক্ষেত্ৰত কি নতুন ক্ষমতা আনা হৈছে আৰু কেনেকৈ আপোনাৰ এই কথাবিলাকত যিবিলাক মানুহে অপৰাধ কৰে তেওঁলোকক কৰায়ত্ব কৰাৰ কাৰণে বা অপৰাধটো নিৰ্মূল কৰাৰ কাৰণে কি পদক্ষেপ ল'ব পাৰে এই কথাবিলাকে তেওঁলোক অৱগত হ'ব খুব সুন্দৰ কথা কৈছে আৰু খুব গুৰুত্বপূৰ্ণ কথা আজি লাগতিয়াল কথা আপুনি অৱগত কৰিলে দৰ্শকসকলক গতিকে অশেষ ধন্যবাদ ইমান বহুমূলীয়া সময়কণ আমাক দিলে অশেষ ধন্যবাদ দৰ্শকসকল এই সমাজৰ বাবে এই আইন নতুন 3খন ফৌজদাৰী আইন সমাজৰ সকলো লোকৰ বাবে আৰু সমাজৰ সকলো লোকে এই আইন সম্পৰ্কে সজাগ হওক সতৰ্ক হওক আৰু অৱগত হওক গতিকে আজি অনুষ্ঠানটিৰ পৰা মই চয়নিকাই ইমানতে বিদায় মাগিছোঁ ধন্যবাদ